हेलो गाइस मैं दाना केनेके प्रस्तुत करूँ আজি সেই ভিডিও দেখুৱাম কচু কাটি আনিলোঁ কচু কাটি আনি এতিয়া কাটিবলৈ স্টার্ট দিলোঁ এতিয়া কাটি হিমানটোমান কাটিলোঁ আৰু লগতে এই ভাকেটটো বৰাই দিলোঁ আৰু কেৰাহীটো ফুটাই দিলোঁ আৰু এতিয়া জুই দি দিলোঁ অলপ অলপকৈ দিব লাগিব যিমান দৰে কচুবোৰ সিজোৱা হয় আৰু ভিতৰে তলতে চাউল দিয়া হৈছে আৰু লগতে এটো হাৰু লগাব বাকি আছে অলপ হেতু সিজাই ল'ব লাগিব তাৰ পিছতে হেতু দিব লাগিব গোটেইখিনি দিয়া হ'ল ডাখনে এনেকে ডাঙৰ ডাখনে নাপাওঁ হেতু কাৰণে সেই সৰুকে ঢাকি থৈ দিছোঁ আৰু হেতু সৰুত বনাই থোৱা আছে হেতু পোৱালিকেইটাৰ কাৰণে আৰু মই দানা কি ইউজ কৰোঁ আজি সেই ভিডিঅ'টো দেখুৱাম দানাটো মই পোৱালিকেইটাৰ কাৰণে এতিয়া 2 মাহ পাৰ হৈ গ'ল সেইটো কাৰণে গ্ৰোৱাৰ পিট ইউজ কৰি আছোঁ 50 কেজি হয় ইউজৰ আৰু এই মাহ কেইজনী আৰু তেওঁলোক কেইজনীৰ কাৰণে সেইটো হ'ল 100 ফিট হয় 50 কেজিৰে হয় এইটো ইউজৰে হয় আৰু লগতে বুচি আৰু বেছি নাই একচুয়ালি আজি এই 3 পেকেট মানে আছে আৰু আকৌ আজি বিচাৰিবলৈ যাব লাগিব দানাটো হৈ গ'ল এয়া চাওক গাইজ দানাটো সেইদৰে হৈ গ'ল এতিয়া সেইটো 2 দিন মানেহে যায় তাৰ পাছত আকৌ বনাব লগা হয় বাই